গুড আফটাৰনুন ফ্ৰেণ্ডছ, যিসকলে এইকেইদিন এই কিতাপটো অৰ্ডাৰ কৰিছিলে। কিতাপটোৰ নাম হৈছে পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিব লগা বহু কথা। এই কিতাপখন অৰ্ডাৰ কৰিছিল, সিহঁতক কিন্তু হোৱাটছআপৰ জৰিয়তে পোষ্টেল ৰিচিপ্ট অলৰেডি পঠাই দিয়া হৈছে। আৰু যদি কোনোবা সদাশয় ব্যক্তিয়ে পোষ্টেল ৰিচিপ্ট পোৱা নাই আৰু কিতাপখন যদি পোৱা নাই, কেইবাদিন হৈছে আপোনালোকে অৰ্ডাৰ কৰিছে কিন্তু এতিয়ালৈকে আপোনালোকে কিতাপখন পোৱা নাই, তেতিয়াহ'লে ইনবক্সত আপোনালোকে যোগাযোগ কৰিব, কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকে যিটো গুগল পে'ৰ জৰিয়তে আপোনালোকে কিতাপৰ পইচাটো দিছিলে সেইটোৰ স্ক্ৰীনশ্বটটো আপোনালোকে পঠাই দিব। অতি সোনকালে কিতাপখন পঠাই দিয়াৰ ব্যৱস্থা কৰিম। বেছিভাগৰেই মানে কিতাপখন পঠিয়াই দিয়া হৈছে। হঠাৎ এজন বা দুজনৰ বাদ পৰিব পাৰে, কিন্তু বাকী চবৰে দিয়া হৈছে। আৰু যিবিলাকে ইতিমধ্যে কিতাপখন পাইছে কমেণ্ট বক্সত সিহঁতে জনাব, আপোনালোকৰ মতামতবোৰ জনাব। বহুত গুৰুত্বপূৰ্ণ এখন কিতাপ লিখা হৈছে আপোনালোকৰ কাৰণে। ইয়াত কিন্তু ভাল ভাল কথা আপোনালোকে জানিব পাৰিব। সেয়া হৈছে যেনেকুৱা ইয়াতে উল্লেখ কৰা হৈছে, আচলতে ৱাৰ্ড সভা কি, ইয়াত উল্লেখ কৰা হৈছে যে ৱাৰ্ড সভা কি, গতিকে ৱাৰ্ড সভাৰ কাম কাজ কি হ'ব এই কথাও কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। গাঁও পঞ্চায়তৰ কাম কাজবোৰ কেনেকুৱা হ'ব ইয়াত কিন্তু উল্লেখ কৰা হৈছে। জিলা পৰিষদৰ অডিট অফ একাউণ্ট কেনেকৈ হ'ব ইয়াত উল্লেখ কৰা হৈছে। জিলা পৰিষদৰ ফাণ্ডৰ হিচাপ পত্ৰ পৰীক্ষণ, কিবা গুৰুতৰ খেলি মেলি অনিয়ম হ'লে কি কৰিব। গাঁও পঞ্চায়ত এলেকাত ব্যক্তিগত হাট ঘাট ফিচাৰী নিজ ইচ্ছামতে চলাব পাৰিবনে নাই ইয়াত উল্লেখ কৰা হৈছে। তাৰপিছত পঞ্চায়ত নিৰ্বাচন কোনটো পদৰ বাবে ৰাজনৈতিক দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব পাৰিব। জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ কাৰ্যকালৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক কোনে আৰু কেনেকৈ নিযুক্তি দিব। ইয়াতে দিয়া হৈছে ৱাৰ্ড সভাৰ মিটিং কেতিয়া হ'ব, খুবেই গুৰুত্বপূৰ্ণ। ৱাৰ্ড সভাৰ ক্ষমতা আৰু কাৰ্যবোৰ কি কি ইয়াতে গোটেই ডিটেইলছ আলোচনা কৰা হৈছে। তাৰপিছত কিন্তু ইয়াতে কোৱা হৈছে যে নিৰ্বাচিত হোৱাৰ পিছত জিলা পৰিষদৰ সদস্য এজনে কি কাম কৰিলে অযোগ্য হ'ব। ইয়াতে কিন্তু ডিটেইলছ উল্লেখ কৰা হৈছে আইনৰ ধাৰাসহ। তাৰপিছত ইয়াতে কোৱা হৈছে গাঁও পঞ্চায়তৰ সভাপতি উপসভাপতি আৰু সদস্য এজনে অতিৰিক্ত সন্তান জন্ম দিলে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু ক'ত অভিযোগ দিব। তাৰপিছত পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত কিছুমান গোচৰ অনেবল গুৱাহাটী কোৰ্টত দাখিল হৈছিল, সেয়া ইয়াত উল্লেখ কৰিছোঁ। মতিউৰ ৰহমান বনাম অসম ৰাজ্য আৰু অন্যান্য। তাৰপিছত আৰু আছে বাহাৰ উদ্দিন বনাম অসম ৰাজ্য আৰু অন্যান্য, জাহানাৰা বেগম বনাম অসম ৰাজ্য আৰু অন্যান্য। গতিকে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। যিসকলে কিতাপখন কিনিব বুলি ভাবি আছে, কিতাপখনৰ দাম হৈছে 100 টকা আৰু পোষ্টেল চাৰ্জ 60 ৰুপিজ আপোনালোকে দিব লাগিব। ডেট মিনছ টোটাল 160 ৰুপিজ আপোনালোকে গুগল পে'ৰ জৰিয়তে দিলে কিতাপখন আপোনালোকৰ পোষ্টেল এড্ৰেছত পঠাই দিব পাৰিম। যিবিলাকৰ কিতাপখন লাগিব কমেণ্ট বক্সত আপোনালোকৰ এড্ৰেছবোৰ পঠাই দিব। ধন্যবাদ।